So hello guys, মই হলো বুবুল লোহাৰ আন মিনি ব্লগলৈ স্বাগতম জনাইছো। তো ফাইনালি আপোনালোকক মই এতিয়া এটাই প্ৰশ্ন সুধিব বিচাৰিছো। তো আপোনালোকে ধুনীয়াকৈ কমেন্ট কৰি জনাব হা। তো আপোনালোকে কওকচোন মকৰা প্ৰতি ঘৰতে থাকে নে নাথাকে? আচ্ছা থাকিলেও মানে একেবাৰে ডাঙৰকৈ ইহঁতৰ মকৰা জালটো কেলে বনায়? তো আপোনালোকে কমেন্ট কৰি জনাওকচোন, মই মানে জানিব বিচাৰিছোঁ। তো আমাৰ ঘৰত মানে ইমানে মকৰা আছে, তো আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। এয়া চাওক, তো এয়া দেখিছে মকৰা জাল দেখিছে কেনেকুৱা হৈ আছে, চবফালেই আছে। আজি এদিন হৈছে চফা কৰা, হ'লেও এইটো দেখিছে কিমান ডাঙৰ লাইটটো ওচৰতে। ইহঁতি মকৰা জালটো বনাই লোৱা কাৰণ আপোনালোকে জানে কি নাজানে মই নাজানো, কিন্তু মই আপোনালোকক বুজাই দিছোঁ। চাওক, ইহঁতি মকৰা জালটো ইমান ডাঙৰ কেলে বনাইছে? ইহঁতৰ খাদ্যৰ কাৰণে ডাঙৰকৈ জালটো ইহঁতি পাতি লয়, যাতে কিবা এটা ধৰক পোক পৰুৱা ওপৰৰ পৰা নহয় আৰু বাঁহে চাহে বা ক'ৰবাত লাগি থাকিলে মানে ধৰক তললৈ পৰিলে মানে বা কোনোবা ফালৰ পৰা উৰি মেলি আহিলে মানেও পোক পৰুৱা কিছুমান পৰুৱা উৰি আহে ন, তো সেইখিনি জালত লাগি ধৰিব, ইহঁতৰ আহাৰ খাদ্য হ'ব কাৰণে এইটো ইহঁতি জালটো ডাঙৰকৈ বনাই লয়। তো আপোনালোকে মোৰ কথাটো হয় নে নহয়, তো ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব। আৰু এতিয়া মই দিম আপোনালোকক ৰিল কমেডি ভিডিঅ', তো আপোনালোকে চাব। আৰু সকলোকে গুড নাইট, বাই বাই।